নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম ক্লাছ 10ৰ মেথছৰ ফাৰ্ষ্ট ইউনিট এক্সামৰ যিবিলাক মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন আছে সেইবিলাক আমি আলোচনা কৰিম। আৰু এই কুৱেশ্যনবিলাক তুমি চালে পৰীক্ষাত ভাল নম্বৰ পাবা বুলি আশা কৰিব পাৰা। ঠিক আছে, গতিকে তুমি ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে মই যিবিলাক কুৱেশ্যন আলোচনা কৰিম বা যিবিলাক কুৱেশ্যন আহিব বুলি ক'ম সেইবিলাক কুৱেশ্যন তুমি ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে চাবা আৰু প্ৰেক্টিচ কৰিবা। প্ৰেক্টিচ কৰিলে চাবা এইবিলাক কুৱেশ্যনে পৰীক্ষাত পাবা আৰু তাৰ পৰা তুমি এটা ভাল নম্বৰ পাবা বুলি আশা কৰিব পাৰা। ঠিক আছে, চোৱা তেতিয়াহ'লে আমি কোনবিলাক কুৱেশ্যন ইম্পৰ্টেণ্ট বুলি সেইবিলাক আলোচনা কৰিম। আৰু এই কুৱেশ্যনখিনি পঢ়িলে তুমি পৰীক্ষাত এইটো যিটো তিনিমাহিলা পৰীক্ষা হ'ব, এই তিনিমাহিলা বা ফাৰ্ষ্ট ইউনিট পৰীক্ষাত তুমি 80 পৰা 90% কুৱেশ্যন তুমি কমন পাবা। গতিকে দেৰি নকৰি চোৱা, আমি আৰম্ভ কৰোঁ। ইয়াত চোৱা চেপ্টাৰ কোনটো চেপ্টাৰ আহিব এইটো পৰীক্ষাত আমাৰ সিলেবাস অনুযায়ী আমি কুৱেশ্যনবিলাক আলোচনা কৰিম। সিলেবাস অনুযায়ী পৰীক্ষাত কোনটো আহিব? ডিভিজন আহিব, বাস্তৱ সংখ্যা আহিব, বহুপদ আহিব আৰু কি আহিব? ত্ৰিভুজ চেপ্টাৰটো আহিব। গতিকে এইকেইটা কুৱেশ্যন আমি আলোচনা কৰিম। এইকেইটা কুৱেশ্যনৰ এইকেইটা চেপ্টাৰৰ যিবিলাক কুৱেশ্যন আছে মানে ইম্পৰ্টেণ্ট কুৱেশ্যন সেইবিলাকহে আলোচনা কৰিম আজি। গতিকে তোমালোকে চোৱা ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে কোনবিলাক অহাৰ বেছি চান্স আছে। ইয়াৰ পৰা তোমালোকে কেৱল এইখিনি চাবা, এইটো চাবা, এইটো চোৱা চিন দিয়া আছে যে এইটো এনৰ বৰ্গ আৰু n+1ৰ বৰ্গৰ মাজত 2n টা স্বাভাৱিক সংখ্যা থাকে। এই বিষয়ে কুৱেশ্যনটো ইয়াৰ ওপৰত ভিত্তি কৰি যিবিলাক কুৱেশ্যন হ'ব এইবিলাক কুৱেশ্যন তুমি চাবা। ইয়াতো আছে দুই এটামান আৰু এইটো বেছি ইম্পৰ্টেণ্ট হয়। এই চেম টু চেম এনেকুৱা ধৰণৰে আহে আৰু এইটো কুৱেশ্যনো হয়, এইটোও কিন্তু কুৱেশ্যন হয়। তোমালোকে ভাবিব নোৱাৰিবা যে ইয়াৰ পৰাও যে কুৱেশ্যন দিয়ে। তাৰপিছত চোৱা ইয়াত তোমালোকে তলৰ সংখ্যাকেইটা বৰ্গ একক স্থানৰ অংক কি আছে এক নম্বৰটো চাবা তোমালোকে। তাৰপিছত চোৱা তাৰপিছত চাবা ইয়াৰ পৰা এই 8 নম্বৰৰ কুৱেশ্যনবিলাক তোমালোকে ভালদৰে চাবা। এই চাবা 8 নম্বৰৰ কুৱেশ্যনটো ইয়াত কি আছে? MCQ দিয়া আছে আৰু MCQ বিলাক এইটো পৰীক্ষাত বেছি আহিব। MCQ এইটো হ'ল R1 এক্সাৰসাইজ। কেইটা গ'লো? 1 নম্বৰটো চাবা আৰু পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণটো চাবা আৰু 8 নম্বৰটো চাবা। তাৰপিছত R2 পৰা তুমি কোনটো চাবা? R2 পৰা কেৱল 7 নম্বৰৰ কেইটা চাবা। এইকেইটা বহুত ইম্পৰ্টেণ্ট হয়, MCQ দিয়া আছে। তাৰপিছত R3 পৰা তুমি চাবা 1 নম্বৰৰ বিলাক এইবিলাক নাহে, এইটো চাবা। তাৰপিছত এই 3 নম্বৰটো চাবা। তাৰপিছত 6 নম্বৰটো চাবা। 6 নম্বৰ বিলাক বহুত ইম্পৰ্টেণ্ট, এইটো আহিয়ে থাকে পৰীক্ষাত। তাৰপিছত চাবা, তাৰপিছত এই 8 নম্বৰটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট আৰু এই 9 নম্বৰৰ যিকেইটা MCQ আছে বহুত ইম্পৰ্টেণ্ট হয়। গতিকে তোমালোকে এইকেইটাও ভালদৰে চাবা। তাৰপিছত চোৱা এইবাৰ আৰু কি আপডেট হোৱাৰ পিছত যিবিলাক কুৱেশ্যন মানে সোমাই দিছে কিতাপটোত সেইবিলাক কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট হয়। MCQ বিলাক কেৱল আলোচনা কৰিছে বা সোমাই দিছে, গতিকে MCQ বিলাক তোমালোকে ভালদৰে চাব লাগিব। তাৰপিছত চোৱা R4 এইটো হ'ল ভেৰি ভেৰি ইম্পৰ্টেণ্ট যিটো এক্সাৰসাইজ, এইটো হ'ল ভেৰি ভেৰি ইম্পৰ্টেণ্ট এক্সাৰসাইজ। এইটো মেট্ৰিক পৰীক্ষাটো যিমান ইয়াৰ পৰাই আহে কুৱেশ্যন, তাৰপিছতো এইটো পৰীক্ষাৰ কাৰণে তুমি এই গোটেইখিনি চাব লাগে। অনুশীলনীটো গোটেইখিনি চাব লাগে। তাৰে ভিতৰত তুমি বেছিভাগ চাবা 1 নম্বৰটো চাবা। তাৰপিছত চাবা 3 নম্বৰৰ চাবা 4 চাবা আৰু 2 চাবা, 4, 2। ঠিক আছে, তাৰপিছত 4 নম্বৰৰ চাবা। 4 নম্বৰৰ গোটেইকেইটা ইম্পৰ্টেণ্ট হয়, তাৰ ভিতৰতে চাবা 4 নম্বৰৰ ইয়াৰ পৰা চাবা তুমি এই 2 নম্বৰটো চাবা। তাৰপিছত 5 নম্বৰটো, 6 নম্বৰটো বেছি আহিছে পৰীক্ষাত। তাৰপিছত ইয়াত আছে চোৱা এই 9 নম্বৰটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয়। ঠিক আছে, 9 নম্বৰটো তোমালোকে অলপ ভালকে চাবা। তাৰপিছত এইটো গেল আৰু ইয়াৰ পিছত R5ৰ যিবিলাক MCQ আছে গোটেইকেইটা ইম্পৰ্টেণ্ট। MCQ বিলাক তোমালোকে বেছিকে চাবা যাতে মেট্ৰিক পৰীক্ষাটো এইবিলাক ইজি হৈ পৰে। মেট্ৰিক পৰীক্ষাত যিবিলাক আহিব ইয়াৰ পৰা MCQ বেছি আহিব এইটো চেপ্টাৰৰ। সেইকাৰণে এইবাৰ কিতাপ আপডেট হোৱাৰ পিছত অনুশীলনী R5ত এইবিলাক MCQ সোমাই দিছে। গতিকে তোমালোকে এইবিলাক মিছ নকৰিবা, এইবিলাক চাবা। MCQ বিলাক একদম ইজি হয়, গতিকে ক্লাছ 9তো পাই অহা এইবিলাক MCQ। তাৰপিছত চাবা নাম্বাৰ 1 যিটো আছিল বাস্তৱ সংখ্যা, ইয়াৰ পৰা
ইয়াত আৰু এটা কুৱেশ্যন আছে, এই উদাহৰণ 1টো চাবা। উদাহৰণ 1টো বহুতবাৰ আহিছে পৰীক্ষাত। তাৰপিছত চাবা তোমালোকে আৰু এটা বস্তু চাবা যে এই লসাগু আৰু গসাগু ওলোৱা যিটো নিয়ম আছিল, মানে যিকোনো নাম্বাৰৰ যাতে তুমি লসাগু আৰু গসাগু ওলাব পাৰা, সেইবিলাক অলপ ভালকে চাবা। আৰু ইয়াৰ পৰা এইটো চাবা, এইটো চাব পাৰা, তাৰপিছত এইটো চাব পাৰা। এইকেইটা বহুত ইম্পৰ্টেণ্ট হয়। আৰু এইফালৰ পৰা এই 9 নাম্বাৰটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট, তোমালোকে এইটো চিন দি ৰাখিবা। 9 নাম্বাৰটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট। এইটো আচলতে কেৱল 3 মাহিলা পৰীক্ষাৰ কাৰণেও নহয়, এইটো মেট্ৰিক পৰীক্ষাৰ কাৰণেও বহুত ইম্পৰ্টেণ্ট হয়। এইবাৰ আপডেট হোৱা কুৱেশ্যন এইটো আহিব বুলি তুমি কনফাৰ্ম বুলি ধৰি থোৱা, ঠিক আছে। আৰু MCQ বিলাক তোমালোকে চাবা। আৰু এইটো চেপ্টাৰৰ লাষ্টত যিবিলাক আছে, ৰুডোবাৰটো অপৰিমে পৰিমে এইবিলাক যে আছে, এইবিলাক তোমালোকে অলপ এইটো চাবা। তাৰপিছত ইয়াৰ পৰা 5 টো কমে আহে, কিন্তু 5, 2, 3 এইবিলাক একে। তাৰপিছত তোমালোকে 2 নাম্বাৰটো চাবা, আৰু ইয়াৰ পৰা চাবা এইটো উদাহৰণ 8। উদাহৰণ 8 বেছি আহে পৰীক্ষাত, গতিকে উদাহৰণ 8টো চাবা। তাৰপিছত এইটো চাবা, উদাহৰণ নহয়, উপপাদ্য 1.3 ৰুডোবাৰ 2 যে অপৰিমে, এইটো চাবা। এইটো চেপ্টাৰ গুচি গ'ল। এতিয়া বহুপদ চেপ্টাৰ। বহুপদ চেপ্টাৰৰ এটা MCQ আহে যে কোনবিলাক বহুপদ নহয়, বহুপদ ৰাখি নহয়, এইবিলাক চাবা। এইটো বহুত ইম্পৰ্টেণ্ট। তাৰপিছত চাবা এইটো কুৱেশ্যনৰ, এইটো চেপ্টাৰৰ বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন আছে। তাৰে ভিতৰত এইটো মেট্ৰিক পৰীক্ষাত আহিছিল, এইটো 2025ত আহিছিল। গতিকে তোমালোকে এইবিলাক কুৱেশ্যন অলপ ভালদৰে চাবা। এইটো ইম্পৰ্টেণ্ট, 4 নম্বৰ কুৱেশ্যনটো ইম্পৰ্টেণ্ট। তাৰপিছত ইফালে 6 নম্বৰটো ইম্পৰ্টেণ্ট। আৰু এই কুৱেশ্যনটো এইবাৰ চাবা। এই কুৱেশ্যনটো এইবাৰ কি হৈছে, আপডেট হোৱা কুৱেশ্যন। এই কুৱেশ্যনটো আহিব বুলি বেছি সম্ভাৱনা আছে, গতিকে তোমালোকে এই কুৱেশ্যনটো ভালদৰে চাবা। কেৱল 3 মাহিলাৰ কাৰণে নহয়, এনেকে চাবা যাতে তুমি মেট্ৰিক পৰীক্ষাটো এই কুৱেশ্যনটো একদম ইজিলি কৰিব পাৰা। তাৰপিছত চোৱা, এইটো এক্সাৰচাইজৰ তুমি কুৱেশ্যন চাবা। 3 নম্বৰটো চাবা, 5 নম্বৰটো চাবা, তাৰপিছত চাবা এইটো 4 নম্বৰটো চাবা। এইকেইটা চালে হৈ যাব তুমি ইয়াৰ পৰা। তাৰপিছত ইয়াত বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন আছে। ইয়াত 4 নম্বৰটো চাবা, 4 নম্বৰ আৰু 4 নম্বৰ 5 নম্বৰ এইবিলাক MCQ টাইপৰ হয়। 5 নম্বৰটো চাবা। তাৰপিছত ইফালে তুমি 9 নম্বৰটো চাবা। তাৰপিছত এইটোতো ইজিয়ে হয়, গতিকে এইটো ইজিলি চাব পাৰিবা। তাৰপিছত 10 নম্বৰটো বহুত ইম্পৰ্টেণ্ট হয়, মেট্ৰিক পৰীক্ষাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয়। 10 নম্বৰ, তাৰপিছত 12 নম্বৰ, এই 12 নম্বৰটো চাবা। তাৰপিছত চোৱা, এইখিনিৰ পৰা তুমি এই 13 নম্বৰৰ পৰা যদি চাব বিচৰা, তেতিয়াহ'লে তুমি এইটো চাব পাৰিবা, এইটো চাব পাৰিবা, তাৰপিছত এইটো চাব পাৰিবা। তাৰপিছত এইটো MCQ থাকিব। এইটো তাৰমানে কেৰ ভেলুটো ওলাব দিব। এইটো থাকিব কি, MCQ থাকিব, একদম ইজি 2-3 লাইনতে শেষ কৰিব পাৰি এইটো। তাৰপিছত এই 15 নম্বৰটো বহুত ইম্পৰ্টেণ্ট হয়। তাৰপিছত চাবা 16, 17 এইবিলাক নহয়, আৰু 17ৰ তুমি এটা কুৱেশ্যন চাব পাৰিবা। এই 5 নম্বৰটো আৰু চাব পাৰিবা, 5 নম্বৰ আৰু এই 6 নম্বৰ, এইকেইটা চালে হৈ যাব। আৰু এইটো চাবা, এইটো কেৱল এই ওলমি থকা তাৰৰ আকৃতিৰ নামটো বা আকৃতিটো কেনেকুৱা, ইউ আকৃতি হ'লে যে অধিবৃত্ত হয়, এইটো তুমি ভালদৰে মনত ৰাখিবা, বহুত ইম্পৰ্টেণ্ট হয়। তাৰপিছত আহিব এইটো চেপ্টাৰৰ পিছত কি আছিল, চেপ্টাৰ আছিল ত্ৰিভুজ। আৰু ত্ৰিভুজ চেপ্টাৰটো বহুত ইম্পৰ্টেণ্ট হয়। আৰু ত্ৰিভুজ চেপ্টাৰৰ পৰা আমি বাছি যিবিলাকে ধৰি লোৱা ভাল মাৰ্ক পোৱাৰ ইচ্ছা আছে, তেওঁলোকে গোটেইকেইটা চাব। আৰু কিছুমানে ধৰি লোৱা কেৱল পাছ কৰিব লাগে বা মোটামুটি এটা ভাল নম্বৰ আনিলে হৈ যায়, তেতিয়াহ'লে তোমালোকক মই একদম পৰীক্ষাৰ আগে একদম ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক বাছি দিম, যিবিলাক পঢ়িলে তোমালোকে মানে যিবিলাকে পাছ কৰাৰ সম্ভাৱনা আছে, মানে কেৱল পাছ কৰিব লাগে। তেতিয়াহ'লে মই এনেকুৱা কুৱেশ্যন বাছি দিম, যিবিলাক তুমি পঢ়িলে পাছ কৰিবা কনফাৰ্ম। তাৰপিছত যিবিলাক অলপ ভাল ফলাফল কৰাৰ ইচ্ছা আছে, লেটাৰ পোৱাৰ ইচ্ছা আছে বা 90+ পোৱাৰ ইচ্ছা আছে, তেওঁলোকৰ কাৰণে মই ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক বাছি দিম, যিবিলাক কুৱেশ্যন তুমি প্ৰেক্টিছ কৰিলে ইজিলি 90+ পাই যাবা। তাৰপিছত 6 নম্বৰটো, 6 নম্বৰত বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন আছে ত্ৰিভুজ চেপ্টাৰ।
আৰু ইয়াত উপপাদ্য 6.1 ভেৰি ভেৰি ইম্পৰ্টেণ্ট, ভেৰি ভেৰি ইম্পৰ্টেণ্ট, এইটো চাবা। তাৰপিছত চাবা উদাহৰণ 2 বহুত ইম্পৰ্টেণ্ট, উদাহৰণ 3ও চাব পাৰা, উদাহৰণ 2 উদাহৰণ 3 বহুত ইম্পৰ্টেণ্ট। তাৰপিছত চাবা ইয়াৰ পৰা চাবা উদাহৰণ এক্সাৰসাইজৰ কোনটো এক্সাৰসাইজ আছিল কোনটো 6.2 অনুশীলনী, আৰু এই অনুশীলনীৰ 3 নম্বৰটো চাব পাৰিবা। 3 নম্বৰটো তাৰপিছত 9 আৰু 10 বহুত ইম্পৰ্টেণ্ট, 9 আৰু 10 বহুত ইম্পৰ্টেণ্ট, আৰু এইবিলাক MCQ আছে, MCQ বিলাকতো তোমালোকে চাবই লাগিব। তাৰপিছত চোৱা ইয়াৰ পৰা এইটো বহুত ইম্পৰ্টেণ্ট, ভেৰি ভেৰি ইম্পৰ্টেণ্ট, তোমালোকে এইটো মিছ নকৰিবা, এইটো চাই যাবাই। যদি চাই নোযোৱা তেতিয়াহ'লে মানে কি তুমি এইটো অহাৰ সম্ভাৱনা বেছি আছে। তাৰপিছত এক্সাৰসাইজৰ পৰা এইটো চাবা 6.3, ইয়াৰ পৰা চাবা 3 নম্বৰটো। তাৰপিছত ইয়াৰ পৰা 3 নম্বৰটোৰ পিছৰ পৰা তোমালোকে চাবা 6 নম্বৰটো, 5 নম্বৰটো, তাৰপিছত এই 4 নম্বৰটো বহুত ইম্পৰ্টেণ্ট, 4, 5, 6। তাৰপিছত তুমি চাবা 8 নম্বৰ, তাৰপিছত চাবা 10 চাব নালাগে, 9 নম্বৰ চাবা, 8, 9, আৰু ইফালে চাবা 12 নম্বৰ, 13 নম্বৰ, তাৰপিছত চাবা 16 নম্বৰ। এইকেইটা বহুত ইম্পৰ্টেণ্ট, ভেৰি ভেৰি ইম্পৰ্টেণ্ট, ঠিক আছে। আৰু এইফালে MCQ আছে, MCQ বিলাক তোমালোকে চাই ল'বা, বহুত ইম্পৰ্টেণ্ট হয়। গতিকে তোমালোকে যিখিনি বস্তু আমি আলোচনা কৰিলোঁ, যিখিনি কুৱেশ্যন আলোচনা কৰিলোঁ, এই কুৱেশ্যনবিলাক যদি তোমালোকে ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে ভালদৰে প্ৰেক্টিছ কৰি যোৱা তেতিয়াহ'লে তুমি কনফাৰ্ম ভাল এটা নম্বৰ পাবা। আৰু ভাল নম্বৰ পাবা মানে কি, তুমি 3 মাহিলাত ভাল নম্বৰ পালা মানে কি, তুমি 6 মাহিলাৰ কাৰণেও তুমি ভাল নম্বৰ পোৱাৰ আশা থাকি যাব। আৰু যিবিলাক প্ৰেক্টিছ কৰিবা এইবিলাকতো মানে 6 মাহিলাৰ কাৰণেও প্ৰেক্টিছ কৰিব লাগিব, তেনেহ'লে আগবাঢ়ি থাকিল। গতিকে তোমালোকে যদি এইবিলাক কুৱেশ্যন পঢ়ি কিনে আৰু নেক্সট আৰু ভাল ভাল কুৱেশ্যনৰ ভিডিঅ' যদি তোমালোকে পাব বিচাৰা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, আৰু যদি নতুন হোৱা তেতিয়াহ'লে তুমি জনাবা যে নতুন বুলি। তাৰপিছত এইটো ভিডিঅ'ৰ পিছত আৰু নেক্সট যিটো ভিডিঅ' হ'ব বা 6 মাহিলাৰ আগত যিটো ভিডিঅ' হ'ব তাত MCQ প্লাছ সলিউশ্যন কৰা থাকিব, আৰু এইবিলাক কুৱেশ্যনো বহুত আলোচনা কৰা থাকিব, আৰু MCQ বিলাক বিশেষকৈ যিবিলাক ইম্পৰ্টেণ্ট MCQ সেইবিলাক আলোচনা কৰা থাকিব। গতিকে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা যাতে তোমালোকে সেই ভিডিঅ'বিলাক মিছ নকৰা, পাই যাবা। ঠিক আছে, আজিলৈকে এইখিনিয়ে, থেংক ইউ।